Hello students, in the last class you have studied the interactions. We have already completed 4 interaction and we are left with the other 2. So the next interaction is, that is the 5th one, is competition. So competition, you all know what it is, right? We fight for a similar aim, okay? So in case of these organisms, for what they will fight for food and space, okay? That is a basic needs of organisms, right? So competition is nothing but it is an interaction where organisms fight for same resources, and the same resources were one, they are food and space, okay? So here you will find 3 different types of phenomenon, means they will fight for the same food and space, but in some kind of different ways, okay? They will have, means in some of the interaction you will see that exactly they do not fight, okay? They do not exactly fight, they will try to coexist, okay? But what they do is that they consume the same food and space, okay? They will take the same food and space, ঠিক আছে? মানে কি হ'ব, ইয়াতে আমাৰ দুটা অৰ্গেনিজমে ইটোৱে সিটোৰ লগত কম্পিট কৰে, ঠিক আছে? কিন্তু আমাৰ কম্পিটিশ্যন সদায় কি হয়, আমি এটা ছিংগল, আমাৰ এটাই এইম থাকে, হয়নে? এটাই এইম থাকে, কিন্তু ইয়াতে আমাৰ কি হ'ব, কিছুমান আমি এনেকুৱা ধৰণৰ কম্পিটিশ্যন দেখিম য'ত সিহঁতি হয় একেটা বস্তুৰ কাৰণে তাহাঁতি ফাইট কৰে, কিন্তু একজেক্টলি তাহাঁতি ফাইটো নহয়, সেইটো তাহাঁতি মিউচুৱেল আণ্ডাৰষ্টেণ্ডিঙত থাকে, অ'কে? তাহাঁতি একেটাই বস্তু কনজিউম কৰিব, কিন্তু নিজৰ মাজত এটা বুজাবুজি থাকিব, ঠিক আছে? চ' লেটছ চি দ্য ডিফাৰেণ্ট phenomenon, okay? The first one is resource partition, okay? Resource partitionত কি হয়, তাতে আমাৰ অৰ্গেনিজমছবিলাকে একেটা জেগাত বা একেটা খাদ্য তাহাঁতি খাব, কিন্তু তাহাঁতি কোএক্সিষ্ট কৰে, যিটো মই কৈছোঁ ফাৰ্ষ্ট মানে অলৰেডি মই ফেনমেনন কওঁতে কৈছোঁৱে যে সিহঁতি কোএক্সিষ্ট কৰিবলৈ ট্ৰাই কৰিব, ঠিক আছে? তো ৰিচোৰ্চ পাৰ্টিশ্যন ইজ দেট কাইণ্ড অফ ফেনমেনন, অ'কে? তাহাঁতি একেটা জেগাত থাকিব, একেটা বস্তুৱে খাব, কিন্তু তাহাঁতি নিজৰ মাজত বুজাবুজি কৰে, ঠিক আছে? লেটছ চি এন এক্সাম্পল, অ'কে? A picture is given here. You see, these birds we have seen, right? So these birds they are commonly known as the warblers, okay? তাহাঁতক warbler বুলি কোৱা হয়। warbler বিলাক কি হয়, they are small birds, means insectivorous birds, okay? তাহাঁতি insects খায়, পোক খায়, ঠিক আছে? তো এই বাৰ্ডবিলাকে কি কৰে, তাহাঁতি একেজোপা গছতে থাকে, দেখিছা? তাহাঁতক বেলেগ বেলেগ মানে ৱাৰ্বলাৰৰ নাম দিছে, ব্লেকবাৰ্নিয়ান, বে ব্ৰেষ্টেড ৱাৰ্বলাৰ, কেপমে ৱাৰ্বলাৰ, ব্লেক থ্ৰ'টেড, তেনেকৈ তাহাঁতৰ বেলেগ বেলেগ আমাৰ বাৰ্ড আছে, গোটেইবোৰ স্পেচিছ বেলেগ বেলেগ, কিন্তু তাহাঁতি একেজোপা গছতে আছে, ঠিক আছে? আৰু একেজোপা গছতে কি থাকে যদিও মানে কি হয়, ধৰা তোমালোকৰ কেপমে ৱাৰ্বলাৰ যিটো বাৰ্ড হয়, সি চবতকৈ ওপৰত থাকে, গছৰ জেনেৰেলি সি ওপৰত থাকে, একদম ওপৰৰ ভাগটো সি ল'ব, ঠিক আছে? দেন ব্লেকবাৰ্নিয়ান থাকিব, দেন ব্লেক থ্ৰ'টেড থাকিব, ঠিক আছে? তাহাঁতি একেজোপা গছতে আছে, কিন্তু সিহঁতি নিজৰ মাজত নিজৰ এৰিয়াটো ভগাই লৈছে, যে সিহঁতি ক'ত থাকিব, এইডোখৰ জেগাতহে তাহাঁতি থাকিব। তো কেপমে উইল নেভাৰ কাম ডাউন এণ্ড উইল মিনছ ওৱান, তাহাঁতি য়েল্ল' ৰাম্ড ৱাৰ্বলাৰৰ জেগাটো কেতিয়াও মানে কব্জা নকৰে, ঠিক আছে? তাহাঁতি ওপৰত থকা বাৰ্ড হয়, সেইকাৰণে গছৰ সদায় ওপৰ ভাগতেই তাহাঁতি বাঁহ বনাব, আৰু সেই ওপৰ ভাগত যিবিলাক ইনচেক্টছ পৰে সেই ওপৰ ভাগৰ ইনচেক্টছখিনিয়ে খাব, ঠিক আছে? ডেট ইজ দ্য ৰিচোৰ্চ পাৰ্টিশ্যনিং, অ'কে? আমি ৱাৰ্বলাৰৰ মাজত খুব বেছি এইটো কমন হয়, ঠিক আছে? তো তলত তোমালোকৰ ডেছক্ৰিপশ্যন দিয়া আছে, তোমালোকে পঢ়ি ল'বা, ঠিক আছে? So now let's see the other 2 phenomenon. The next phenomenon is competition exclusion principle, okay? Competition exclusion principle, তে নামটোতে সোমাই আছে যে এটা কম্পিটিশ্যনটো এক্সক্লুড কৰিব,
অ'কে কম্পিটিশ্যনটো নাইকিয়া কৰি দিব তো কম্পিটিশ্যনটো কেনেকৈ নাইকিয়া কৰি দিব অ'কে কম্পিটিশ্যন ইয়াত নাইকিয়া কৰি দিব কিন্তু দেই মনত ৰাখিবা বিকজ ইন দ্য নেক্সট ফেনমেনন ইট ইজ চামৱাট চিমিলাৰ অ'কে ইয়াত সিহঁতি কম্পিটিশ্যনটো নাইকিয়া কৰি দিয়ে কোনে এতিয়া নাইকিয়া কৰি দিব দ্য ষ্ট্ৰংগাৰ ওৱান অ'কে দ্য ষ্ট্ৰংগাৰ মানে যিবিলাক মানে কম্পিটিটৰ সদায় তাহাঁতি কি হয় আমাৰ এটা উইকাৰ কম্পিটিটৰ থাকে এটা ষ্ট্ৰংগাৰ কম্পিটিটৰ থাকে মানে উইকাৰটো সদায় হাৰে আৰু ষ্ট্ৰংগাৰটো সদায় জিকে ৰাইট তো ইয়াতে কি হ'ব আমাৰ যিবিলাক ষ্ট্ৰংগাৰ কম্পিটিটৰ থাকে সিহঁতৰ মাজত কম্পিটিশ্যনটো ইমান বেছি ষ্ট্ৰং হয় যে উইকাৰখিনিৰ কাৰণে ইমান বেছি ৰিচোৰ্চেছ নাথাকেগৈ চ' আইদাৰ দ্য উইকাৰ উইল completely means they will be diminished or they will be means destroyed okay তাহাঁতৰ মানে এতিয়া ধৰা এতিয়া তেওঁলোকৰ বাঘ থাকে আৰু আমাৰ শিয়াল আছে তো both are carnivorous তাহাঁতি দুইটাই মাংসভোজী হয় নহয় জানো তো যদিহে ছডেনলি এখন ফৰেষ্টত বাঘৰ সংখ্যাটো খুব বেছি বাঢ়ি যায় খুব যদি বেছি বাঢ়ি যায় তো বাঘৰ মাজতে অলৰেডি কম্পিটিশ্যন বহুত ষ্টাৰ্ট হৈ যাব ৰাইট তো তাহাঁতৰ মাজতে ইমান বেছি কম্পিটিশ্যন হ'ব যে তাহাঁতৰ যিবিলাক আমাৰ তাহাঁতি যিবিলাক অৰ্গেনিজিম খায় সেই অৰ্গেনিজিমবিলাক বেছিকৈ হাণ্ট কৰিবলৈ ল'ব তো শিয়ালটো জেনেৰেলি সি উইকাৰ হয় বাঘতকৈ অলপমান তো তাৰ কাৰণে একো ফুড নাথাকিবগৈ ৰাইট চ' মানে লাহেকৈ আমাৰ কি হ'ব সেই ফৰেষ্টখনত আমাৰ শিয়ালৰ সংখ্যাটো কমি যাব শিয়ালৰ সংখ্যা আইদাৰ শিয়ালে খাবলৈ নাপায় নাইকিয়া হ'ব অৰ দে মে মাইগ্ৰেট টু চাম আদাৰ এৰিয়া অ'কে কাৰণ কি হৈছে তাহাঁতি তাত খাবলৈ পোৱা নাই তো দে উইল মুভ টু চাম আদাৰ ফৰেষ্ট তো তাহাঁতৰ কাৰণে নম্বৰটো কমি যোৱাৰ লগে লগে এতিয়া কি হ'ব দ্য কম্পিটিশ্যন অনলি ৰিমেইনছ উইথ দ্য হায়াৰ ওৱানছ ৰাইট চ' ডেট ইজ কম্পিটিশ্যন এক্সক্লুজন প্ৰিন্সিপল য'ত আমাৰ কি হয় ষ্ট্ৰংগাৰ কম্পিটিটৰ উইল কমপ্লিটলি ৰিমুভ ইটছ উইকাৰ কম্পিটিটৰ অ'কে তাহাঁতি নাইকিয়াহে কৰি দিব ঠিক আছে and the next phenomenon let's see the next phenomenon is competitive release okay ইয়াত কম্পিটিশ্যন নাইকিয়া হৈ যায় আগতত কম্পিটিশ্যন নাইকিয়া কৰি দিয়ে হয়নে কৰি দিয়ে কোনে দ্য ষ্ট্ৰংগাৰ ওৱান that is why it is named as competition exclusion exclude কৰিছে okay competitionটো exclude কৰিছে ইয়াত কম্পিটিটিভ ৰিলিজত কি হ'ব ইয়াত কম্পিটিশ্যনটো নিজেই নাইকিয়া হৈ যায় অ'কে ইয়াত কোনেও নাইকিয়া কৰি নিদিয়ে ইয়াত নিজেই নাইকিয়া হৈ যাব ত' ৱাই নাও কম্পিটিশ্যনটো কেলৈ নাইকিয়া হৈ যায় অ'কে ইয়াত কি হ'ব ইয়াত আমাৰ উল্টা হয় অ'কে আগৰটোত আমাৰ ষ্ট্ৰংগাৰ মানে উইকাৰ ওৱান নাইকিয়া হৈ যায় ইয়াত আমাৰ কি হ'ব দ্য ষ্ট্ৰংগাৰ ওৱান উইল ডিজএপিয়াৰ অ'কে তো ষ্ট্ৰংগাৰ ওৱান এতিয়া কি হ'ব ষ্ট্ৰংগাৰ ওৱান ডিজএপিয়াৰ হোৱাৰ লগে লগে যিটো আমাৰ উইকাৰ কম্পিটিটৰ আছিলে সেই উইকাৰ কম্পিটিটৰৰ নাম্বাৰটো ফ্লৰিছ কৰিবলৈ ধৰে অ'কে ছেইম আমি আগেইন এক্সাম্পল লওঁ যদি বাঘ আৰু শিয়াল আছিলে তো ইয়াত আমাৰ কি হ'ব বাঘটো নাইকিয়া হৈ গ'ল আৰু বাঘ নাইকিয়া হোৱাৰ লগে লগে এতিয়া কি হ'ল অকল শিয়ালহে আছে তো সি তাৰ কাৰণে এতিয়া এনাফ ৰিচোৰ্চ আহি গ'ল হয়নে তো এনাফ ৰিচোৰ্চ হোৱাৰ লগে লগে সি তাত ফ্লৰিছ কৰিবলৈ ধৰিব ঠিক আছে তো এতিয়া কম্পিটিশ্যনটো নাইকিয়া কিয় হয় তো আইদাৰ সি মানে কিবা জেনেৰেলি সি কিহৰ কাৰণে হ'ব তাহাঁতে মাইগ্ৰেট কৰে দ্য ষ্ট্ৰংগাৰ কম্পিটিটৰ উইল মাইগ্ৰেট অ'কে আইদাৰ ফৰ ব্ৰিডিং পাৰ্পাছ তাহাঁতৰ মেবি যদিও একেটা ৰিচোৰ্চক মানে এটা ফুড যদিও তাহাঁতি খায় বাট মেবি তাহাঁতৰ এনভাইৰমেণ্টেল কণ্ডিশ্যনটোৱে তাহাঁতক সেই ফেভাৰ নকৰে তো সেইটো কাৰণে তাহাঁতি মাইগ্ৰেট কৰিব পাৰে অ'কে তো ডিউ টু মাইগ্ৰেশ্যন অ'কে দ্য ষ্ট্ৰংগাৰ কম্পিটিটৰ দে উইল জাষ্ট মুভ আউট অফ দ্য এৰিয়া অ'কে জেনেৰেলি সেইটো মাইগ্ৰেটে কৰা হয় ঠিক আছে তো তেতিয়া কম্পিটিশ্যনটো নাইকিয়া হৈ যায় সেইটো নেচাৰেলি হৈ যায় মানে সি নিজেই নাইকিয়া হৈ যাব আৰু যাৰ কাৰণে আমাৰ উইকাৰ কম্পিটিটৰ উইল ফ্লৰিছ চ' আই হোপ তোমালোকে বুজি পাইছা কম্পিটিশ্যন সদায় ছেইম ৰিচোৰ্চৰ কাৰণে ফাইট হয় তিনিটা টাইপ অফ পালা এটা ফাৰ্ষ্টটো হ'ল তাহাঁতি কোএক্সিষ্ট কৰে ৰিচোৰ্চ পাৰ্টিশ্যনিং ছেকেণ্ডটো হৈছে কম্পিটিশ্যন এক্সক্লুজন য'ত তাহাঁতি কম্পিটিশ্যনটো নাইকিয়া কৰি দিব আৰু কৰি দিব পাৰে কোনে সেইটো ষ্ট্ৰংগাৰ ওৱানেহে কৰিব পাৰে আৰু
last one is that the competition will vanish. Vanish means the stronger one will get vanished. Okay, and generally it happens due to migration. So now let's see the next interaction, that is amensalism. Amensalism, in the first introductory class I have told you already what is amensalism. Here what will happen, two organisms will be there, okay, and one will get benefited while the other one, okay, the other one, sorry, one will mean one will be harmed, okay, while the other one neither get benefit nor it will get harm, okay, তাৰ একো লাভ লোকচান নাই, okay, দুটা অৰ্গেনিজম থাকিব, তাৰে এটা তাৰ লোকচান হয় মানে সি মৰি থাকিব, okay, মৰি থাকিব, কিন্তু আনটো নাইডাৰ তাৰ কিবা বেনিফিট হ'ব, মানে ইটো মৰাৰ কাৰণে সি তাৰ একো বেনিফিটো নহয়, তাৰ একো হাৰ্মো নহয়, okay, it remains unaffected. ঠিক আছে, that is amensalism. It is an interaction where one organism is inhibited মানে তাৰ growth inhibit কৰা হয়, okay, or destroyed while the other neither benefited nor harmed, okay. তো এনেকুৱা ধৰণৰ ইণ্টাৰেকশ্যন আমি জেনেৰেলি ক'ত পাওঁ বুলি কৈছিলোঁ, মাইক্ৰ'বছৰ ক্ষেত্ৰত আমি পাওঁ. তো মাইক্ৰ'বছৰ এতিয়া এক্সাম্পল আমি ল'ম পেনিচিলিয়াম. পেনিচিলিয়াম, ইট ইজ এ ফাংগাছ, ইউ হেভ already studied. So what penicillium does, penicillium secretes penicillin, it is an antibiotic, okay. So this antibiotic, what it does, it kills bacteria, okay. Penicillium will secrete penicillin which kills bacteria while penicillium is unaffected. তো পেনিচিলিয়ামে বেক্টেৰিয়াক মাৰোঁ বুলি সেইটো চিক্ৰেট নকৰে, জেনেৰেলি এনেই চিক্ৰেট কৰে, অ'কে, বেক্টেৰিয়া থাকিলেও নাথাকিলেও সি চিক্ৰেট কৰিবই. আৰু it happens that if the bacteria is there, the bacteria will die, okay, and for that purpose the penicillium will not get any benefit. Bacteria মৰি যোৱাৰ কাৰণে সি একো বেনিফিট নাপায়, ঠিক আছে, but it will simply kill, okay. So that is amensalism. So that is all about the interactions. Now next topic we will start with population. So population, you have already known that it is the total number of individuals, right? It is the total number of individuals of a particular species in a given time and in a given place. তোমালোকৰ যদি মনত নাই মই আকৌ এবাৰ কৈ দিছোঁ, অ'কে. ফাৰ্ষ্ট ক্লাছতে আমি পঢ়িছিলোঁ হোৱাট ইজ পপুলেশ্যন, একেটা স্পেচিছৰ ইণ্ডিভিজুৱেলৰ সংখ্যা, ঠিক আছে, এটা পাৰ্টিকুলাৰ টাইমত আৰু এটা পাৰ্টিকুলাৰ প্লেচত. দ্য টোটেল নাম্বাৰ অফ ইণ্ডিভিজুৱেলছ of a particular species at a given time and at a given place. For example, the human population of India in 2021, okay, that it is talking about only the number of human of India, that is a particular place, and at a particular time, that is the 2021, right? So in the same way, tiger population of Kaziranga, okay, in 2021, like that. So এটা মই কি বল তোমাকে গম পালা population কি হয়. So population has different characters, okay, that is known as a population attributes. So population has different character. So সিহঁতৰ characterবিলাক কি কি, the first one is the death rate and the birth rate, okay. The death rate, it is known as mortality, and the birth rate, it is also known as natality, okay. So the next character is sex ratio, okay, then population density, age distribution, okay. Let's see this character in details now. Death rate or birth rate, mortality or natality. তো নামটোৰ পৰা তোমালোকে গম পাইছা কি হয়, death rate, that is the number of death, or and birth rate, that is the number of birth,
of a given population. Okay, it is as simple as that. Then sex ratio. Sex ratio is generally represented in the form of percentage, and it talks about the number of female or male in a given population. And next is the population density. The population density talks about the number of individual in a given area. Okay, in a small area it talks about that. Okay, so related to population density you have a practical, that is by quadrant method you have to count the number of plants. Okay, we will see that in a practical class. So population density again of a particular species, it means তোমাক এটা এডোখৰ এৰিয়াই এটা পাৰ্টিকুলাৰ স্পেচিছ কিমান বেছি মানে কিমান বেছি তাক ছাপোৰ্ট কৰে সেইটো তাক ডিনোট কৰিব. অ'কে, পপুলেশ্যন ডেঞ্চিটিয়ে. অ'কে, যদিহে ডেঞ্চিটি হাই হয় দেট মিনছ দেট পাৰ্টিকুলাৰ এৰিয়া ইজ ফেভৰেবল ফৰ দেট পাৰ্টিকুলাৰ স্পেচিছ. অ'কে, the population density talks about that. Next is the age distribution. Age distribution is again somewhat like density. It also talks about the favorability of the place. Okay, how much a place is favorable for a particular species, it talks about that. So age distribution, but it is a grouping of organisms according to their age. Okay, তাহাঁতৰ আমি কি হয় তুমি ফাৰ্ষ্ট ইয়াৰ পাইছিলা that all individual has 3 different phases of growth, right? What are the 3 phases of growth? That is the juvenile, reproductive, then post reproductive. The juvenile phase is the phase where the organism from birth to till they attain the capacity of reproduction, that is known as a juvenile phase বা pre-reproductive phase বুলি কোৱা হয়. Okay, আৰু reproductive phase কি হয়, the organism it attains its reproduction capacity. And post-reproductive, that is the period where the organism will lose its reproduction capacity. ঠিক আছে, কি হয় তিনিটা ফেজ আছিলে আমাৰ হয়নে? তো আমি সেই তিনিটা ফেজৰ ওপৰত ডিপেণ্ড কৰি আমি অৰ্গেনিজমবিলাক তাহাঁতৰ এজ গ্ৰুপত সোমোৱাওঁ. অ'কে, যে ৰিপ্ৰডাক্টিভ এণ্ড পোষ্ট ৰিপ্ৰডাক্টিভ, সেই তিনিটা আমি এজ গ্ৰুপছ আছে, সেই তিনিটা এজ গ্ৰুপত আমি ভাগ কৰি দিম অৰ্গেনিজমবিলাক. অ'কে, তো সেই এটা অৰ্গেনিজমৰ পপুলেশ্যনটো কিমান বেছি ফ্লাৰিছ কৰিব সেইটো আমাৰ এজ ডিষ্ট্ৰিবিউশ্যনে দেখায়. বুজি পাইছা? মই আকৌ এবাৰ কৈ দিছোঁ যে one organism it will flourish or it will decline, its population will flourish or it will decline, it will be shown by this age distribution method. Okay, in age distribution method we will group the different organism. Okay, we will group different organism according to their phases of growth. Okay, juvenile, reproductive and post reproductive. ঠিক আছে, আমি এটা গ্ৰুপ কৰিম তিনিটা ভাগত, আৰু সেই গ্ৰুপিংটোৱে আমাক কি দেখায় যে এটা পপুলেশ্যন ফ্লাৰিছ কৰিব নে সি ডিক্লাইন হ'ব. ঠিক আছে, চ' লেটছ চি how are those groupings done. Okay, those groupings are done in the form of pyramids. Okay, the first pyramid is known as the expanding, then stable and declining. Tinta type of pyramid paba, expanding, stable and declining. So the pyramids are divided again in 3 different parts. That is a post reproductive, reproductive and pre-reproductive. And pre-reproductive, it is generally represented in the lower most part of the pyramid, then reproductive, which is represented in the blue color, and post-reproductive, it is represented by the pink color. Okay, the first one, কি কৈছে তাত দেখাইছে যে the population will expand. Why it will expand now? Because
ইয়াতে আমাৰ কি হয় ৰিপ্ৰডাকশ্যনত ৰিপ্ৰডাক্টিভ ফেজত যিখিনি পপুলেশ্যন আছে সেই ৰিপ্ৰডাক্টিভ ফেজত থকা পপুলেশ্যন মানে ইণ্ডিভিজুৱেলছখিনিয়ে সমান ৰেটত ৰিপ্ৰডিউচ কৰি আছে অ'কে দে আৰ ৰিপ্ৰডিউচিং ৰিপ্ৰডাক্টিভ ফেজত থকা আমাৰ নাম্বাৰৰ ইণ্ডিভিজুৱেলছটো বেছি ইণ্ডিভিজুৱেলছৰ নাম্বাৰটো বেছি ৰাইট চ' দিছ ৰিপ্ৰডাক্টিভৰ যিখিনি অৰ্গেনিজিম আছে সেইখিনিয়ে গৈ পেলাই আগলৈ দে উইল অলছ' এটেইন ৰিপ্ৰডাক্টিভ ফেজ এণ্ড দে উইল আগেইন ৰিপ্ৰডিউচ চ' আল্টিমেটলি দ্য পপুলেশ্যন উইল ফ্লাৰিছ হয়নে গম পাইছা পষ্ট ৰিপ্ৰডাক্টিভটো সেইটো নাইকিয়াই হৈ যাব দেন ৰিপ্ৰডাক্টিভ ফেজত থকাখিনি ৰিপ্ৰডিউচ কৰি আছে তাহাঁতৰ নিজৰ মতে ধুনীয়াকৈ ঠিক আছে আৰু প্ৰি ৰিপ্ৰডাক্টিভত যিখিনি আছে প্ৰি ৰিপ্ৰডাক্টিভত থকাখিনি আল্টিমেটলি দে উইল অলছ' এটেইন দ্য ৰিপ্ৰডাক্টিভ ফেজ এণ্ড দে উইল অলছ' ৰিপ্ৰডিউচ okay thereby this population will ultimately flourish while in stable type of population what will happen here majikini again the post reproductive individuals it will be gone the reproductive individuals the individuals in reproductive phase they are reproducing at a very stable rate okay at a very stable rate at a very stable rate it is reproducing so number is constant right so যেতিয়া ৰিপ্ৰডাক্টিভখিনিয়ে আকৌ যেতিয়া এটেইন কৰি ৰিপ্ৰডাক্টিভ ফেজ they will also reproduce in a stable state because that environment is means it is supporting that kind of reproduction okay যেতিয়া ৰিচোৰ্চেছ খুব বেছি হৈ যায় তেতিয়া ৰিপ্ৰডাকশ্যনৰ ৰেটো বেছি হৈ যায় হয়নে তো ইয়াতে আমাৰ কি হয় ৰিচোৰ্চেছবিলাক এটা ষ্টেবল ৰেটত আছে তো সেইকাৰণে সিমানটো ৰিচোৰ্চে কনজিউম কৰিব আৰু কনজিউম কৰি সেই ষ্টেবলি ৰিপ্ৰডাকশ্যন কৰি গৈ থাকিব while in the last one the declining population if you see the declining population the again the post reproductive individuals they will get vanish while the ones which are in the reproductive phase they are not reproducing at the rate in which they have to reproduce okay either the environment is not favoring that those population okay that population that is why it is not able to reproduce at the rate in which what it has to okay যিটো ৰেটত সি ৰিপ্ৰডিউচ কৰিব লাগিছিল সেইটো ৰেটত সি ৰিপ্ৰডিউচ কৰিব পৰা নাই কাৰণ কি হৈছে এনভাইৰনমেণ্টটো হয়তো ফেভৰেবল নহয় অ'কে তো আৰু যদিহে তাহাঁতি ৰিচোৰ্চ নাপায় তো আল্টিমেটলি দ্য ৰিপ্ৰডাকশ্যন ৰেট উইল ডিক্ৰিজ অ'কে ৰিপ্ৰডাকশ্যন ৰেট ডিক্ৰিজ হোৱাৰ লগে লগে তো ফাৰ্ডাৰ যিখিনি প্ৰি ৰিপ্ৰডাক্টিভ ফেজলৈ ফেজৰ যিখিনি ইণ্ডিভিজুৱেলছ আছে সিহঁতৰো ৰিপ্ৰডাকশ্যন লাহেকৈ কমি যাব হয়নে তো আল্টিমেটলি দিছ population will it will vanish and sometimes it may happen that it will again get its own resources then it will again start to flourish but at present what it is showing that the population is going to decline okay so these are the characters of population remember birth rate or death rate sex ratio then age distribution and আৰু কি আছিলে population density okay so these are the 4 different characters ঠিক আছে I hope you have understood in the next chapter we will move to the next part that will be the last one and thank you